আমি আনৰ হাতত তুলি দিওঁ তেতিয়াহ'লে আমাৰ জাতীয় জীৱন আমি কেতিয়াও সমৃদ্ধিশালী হৈছে বুলি আশা কৰিব নোৱাৰোঁ গতিকে আমি এটা কথা মনত ৰাখিব লাগিব আমি বিহু উদযাপন কৰি কৰাৰ জৰিয়তে আমাৰ জাতীয় জীৱনৰ সংস্কৃতি বৃদ্ধি কৰিম কিন্তু তাৰ জৰিয়তে আমি আমাৰ চিন্তা আৰু চেতনা কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰখনক কিন্তু আমি উদ্বুদ্ধ কৰিব লাগিব কাৰণ কোৱা হৈছে বিহুটো এটা সমন্বয়ৰ প্ৰতীক ঐক্যবদ্ধৰ প্ৰতীক ই এটা ধৰ্ম নিৰপেক্ষ উৎসৱ ইয়াত কোনো জাতি বৰ্ণ ধৰ্ম ভাষাৰ কথা নাই সকলো মানুহে বহিব পৰা এখন মঞ্চ সকলো মানুহে উদযাপন কৰিব এটা উৎসৱ হৈছে বিহু সংস্কৃতি যিটো উৎসৱৰ লগত কোনো ধৰ্মৰ কথা নাই বৰ্ণৰ কথা নাই গোষ্ঠীৰ কথা নাই জাতিৰ কথা নাই এনে সমন্বয় সংস্কৃতি এক সমন্বয় বাৰ্তা এনে সমন্বয় সংস্কৃতিৰ সমন্বয় বাৰ্তাৰে আমি বিভাজনমুখী আৰু বহুলা বিভক্ত অসমীয়া জাতিটো যদি শক্তিশালী আৰু সমৃদ্ধিশালী হৈ থাকিব নোৱাৰোঁ বা এই বিহু সংস্কৃতি মঞ্চৰ পৰাই যদি জাতীয় জীৱনক ঐক্যবদ্ধ হোৱাৰ বাৰ্তা যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ক'ত গ্ৰহণ কৰিম গতিকে বিভাজনমুখী আৰু বহুলা বিভক্ত অসমীয়া জাতিটোক আমি বিহু মঞ্চৰ জৰিয়তে বিহু সংস্কৃতিৰ জৰিয়তে সমৃদ্ধিশালী ঐক্যবদ্ধ চেতনাৰে একত্ৰিত কৰি এক কৰ্মমুখী প্ৰেৰণাৰে আগবাঢ়ি লৈ যাব পৰা এটা শক্তিশালী জাতি সৃষ্টি কৰাৰ অৱকাশ আছে যদি তাকে কৰিব নোৱাৰোঁ তেতিয়াহ'লে উত্তৰ পুৰুষে কিন্তু আমাক লৈ হাঁহিব ইটিকিং কৰিব গতিকে এটা কথা আমি বিশ্বাস কৰিব লাগিব যে যিখিনি জাতীয় বিড়ম্বনা সেই জাতীয় বিড়ম্বনাখিনি একাষৰীয়া কৰি আমি আমাৰ চিন্তা আৰু চেতনাক উত্তৰ পুৰুষৰ কাৰণে শক্তিশালী এখন সপোনৰ অসম বিধি যাবলৈ প্ৰয়াস কৰিব লাগিব আমাৰ নেতা বহুত হ'ল আমাৰ ৰাজনীতি আমাৰ জাতিটোক লৈ বহুত হ'ল আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা হৈছে আমাৰ জাতিটোক সকলোতকৈ যদি ঠগিছে নেতাসকলে ঠগিছে সকলোতকৈ যদি প্ৰতাৰণা কৰিছে নেতাসকলে প্ৰতাৰণা কৰিছে গতিকে এই নেতাসকলৰ যিসকল নেতাই আমাৰ জাতীয় জীৱনক প্ৰতাৰণা কৰে যিসকল নেতাই আমাক জাতীয় জীৱনক ঠগি খাব বিচাৰে যিসকল নেতাই ভাষণত বহুত ডাঙৰ ডাঙৰ কথা কয় কিন্তু পিছফালৰ পৰা জাতিটো ৰাতি হ'লে চুৰি মাৰিবলৈ নেৰে সেইসকল নেতাকো কিন্তু আমি জাতীয় জীৱনে চিনাক্ত কৰাৰ সময় আহি পৰিছে গতিকে এই কথাবোৰ আমি সময় আৰু সমাজ হৈ থাকোঁতে যদি আমি উপলব্ধি নকৰোঁ বহুত দেৰি হৈ গ'লে ইয়াৰ উপলব্ধিৰ কোনো প্ৰয়োজনীয়তা অৱকাশ নাথাকিব গতিকে এই কথাষাৰ কৈছোঁ বহাগ এনে এটি মাহ এই মাহত আমি সৃষ্টি চেতনা সমন্বয় সংহতি সকলোখিনি আমি জাতিটোক দিব পাৰোঁ জাতিটোক আমি নতুনকৈ উদ্বুদ্ধ কৰিব পাৰোঁ নতুন চিন্তা কৰাৰ সময় নতুন সৃষ্টি কৰাৰ সময় নতুনকৈ জাতিটোক উদ্ধাৰ কৰাৰ সময় নতুনকৈ জাতিটোক আৱিষ্কাৰ কৰাৰ সময় গোটেইখিনি বহাগতে আছে যি নাই বিহু গীতত সি নাই অসমীয়া সমাজ জীৱনত নাই অসমীয়া সমাজ সংস্কৃতিত অৰ্থাৎ অসমীয়া সমাজ সংস্কৃতিত অসমীয়া জাতীয় জীৱনত থাকিব লগা সকলো উপাদান বিহু সংস্কৃতিৰ মাজত আছে বিহু গীতৰ মাজত আছে গতিকে অসমীয়া জাতীয় জীৱনত থাকিব লগা সকলো সংস্কৃতি আৰু উপাদান বিহু গীতৰ মাজত আছে বিহুৰ মাজত আছে অসমীয়া জাতিটোৱে নিজৰ আয়ুস ৰেখা বৃদ্ধি কৰিব পৰা সকলো শক্তি বিহু গীতৰ মাজত আছে আমি সমৃদ্ধিশালী হোৱাৰ সকলো উপাদান বিহুৰ মাজত আছে গতিকে বিহুটোক আমি সমন্বয় চিন্তা চেতনাৰে অসমীয়া জাতিটোক সঁচা অৰ্থতে ভাল পাব পৰাকৈ এক কৰ্মমুখী চিন্তা চেতনাৰে উদ্বুদ্ধ কৰা এখন জাতীয় মঞ্চ নিৰ্মাণ কৰিব লাগিব কেৱল বিহু আহিছে বিহু এটা অঞ্চলত আমি 10খন বিহু পাতি তাৰ পৰা আমাৰ একো উপকাৰ নহ'ব যদি সেই 10খন বিহু মঞ্চৰ পৰা আমি একো মেছেজ বা বাৰ্তা দিব নোৱাৰোঁ আমি দেখিছোঁ যে এটা সৰু সৰু অঞ্চলত বহুকেইখন বিহু অনুষ্ঠান হয় কিন্তু তাৰ পৰা আমাৰ জাতিটোৰ কি লাভ হৈছে জাতিটোৰ কি মংগল হৈছে সেই কথাবোৰ আমি চিন্তা চেতনা কৰি চোৱাৰ সময় আহি পৰিছে গতিকে মোৰ আহ্বান মোৰ আশা মোৰ বিশ্বাস আপোনালোকৰ ওপৰত যে আমাৰ বহাগে আমাৰ জাতীয় জীৱন শক্তিশালী কৰাৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব বহাগে আমাৰ জাতীয় জীৱনটোক নতুনকৈ চিন্তা কৰাৰ বাট তৈয়াৰ কৰিব লাগিব বহাগে আমাৰ জাতীয় জীৱনটোক সমৃদ্ধিশালী কৰিব লাগিব বহাগে আমাক সৃষ্টি দিব লাগিব চিন্তা দিব লাগিব চেতনা দিব লাগিব কৰ্ম সংস্কৃতি বাট খুলি দিব লাগিব এই আটাইবোৰ দিশেৰে উদ্বুদ্ধ কৰি মই শেষত এটা বাক্যৰে সামৰিব বিচাৰিছোঁ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল বহাগ অসমীয়া জাতিৰ বিধাতা গতিকে এই বিধাতা সদৃশ বহাগ বিহুক আমি অসমীয়াৰ প্ৰত্যেকজন প্ৰাণে প্ৰাণে ভাল পাব লাগিব ভাল পোৱাই নহয় আমাৰ সংস্কৃতিৰ সঁচা অৰ্থতে আমি সংস্কৃতিক চিন্তা চেতনাৰে আমি এটা শুদ্ধ অসমীয়া জাতি আৰু শক্তিশালী অসমীয়া জাতি সমৃদ্ধিশালী অসমীয়া জাতি কৰ্ম সংস্কৃতিমুখী এটা অসমীয়া জাতি সৃষ্টি কৰাৰ বাটত থকা যিখিনি অন্তৰায় আৰু প্ৰত্যাহ্বান সেইখিনি অতিক্ৰম কৰি এখন জাতীয় জীৱনৰ শক্তিশালী মঞ্চ তৈয়াৰ কৰোঁ ইয়াকে কামনা কৰি ইমান সময় আপোনালোকে মোৰ কথাখিনি শুনাৰ কাৰণে আটাইকে আৰু মোক দুআষাৰ ক'বলৈ উদ্যোক্তা মণ্ডলীয়ে মতাৰ কাৰণে আটাইৰ ওচৰত মই
ধন্যবাদ আৰু কৃতজ্ঞতা শুভেচ্ছা সুভাষিক জ্ঞাপন কৰি মোৰ বিপুল সম্পৰ্কীয় দুআষাৰ সামৰিছোঁ।